নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। কেইজনমান বন্ধু বান্ধৱীসকলৰ কমেণ্ট আহিছিলে আৰু কমেণ্টৰ ৰিপ্লাই অনুযায়ী ভিডিঅ'টো বনাইছোঁ। এক্সট্ৰা মাৰ্কৰ কথা কোৱা হৈছিলে, বন্ধু বান্ধৱীসকলে সুধিছিলে, সেই সম্পৰ্কে অকণ ডিছকাশ্যন কৰি দিম আপোনালোকক। ঠিক আছে, গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰাকৈ আৰম্ভ কৰি বিচাৰিছোঁ। গতিকে এডভাৰটাইজমেণ্ট ওলোৱাৰ ডেটটো আছিলে আপোনালোকে গম পাই চাগে 26 ডিচেম্বৰ তাৰিখে ওলাইছিলে। আৰু ইয়াৰ যোনটো এপ্লিকেশ্যন প্ৰচেছ আপোনালোকে গম পাই চাগে প্ৰায় 1.5 মাহমান চলিছিলে। আৰু ইয়াৰ এতিয়ালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু মই প্ৰতিদিনে ভিজিট কৰি আছোঁ। যদি আপডেটটো আহে আপোনালোকক জনাম বাৰু। ঠিক আছে বাৰু, মেইন যোনটো পইণ্ট আছিলে সেই পইণ্টলৈকে আহিছোঁ। ঠিক আছে, এইটো চাব পাৰিছে আপোনালোকে। ইয়াত আপোনালোকৰ স্পষ্টভাৱে কৈছে যে NCC চাৰ্টিফিকেটৰ কথা কৈছে, তাত 5 মাৰ্ককৈ এক্সট্ৰাকৈ দিয়া হ'ব বুলি কৈছে। এতিয়া মোক কেইজনমান কেণ্ডিডেটে কমেণ্ট কৰিছিলে, দাদা এক্সট্ৰা মাৰ্ক সম্পৰ্কে অকণমান এটা ভিডিঅ' লাগে, সেইকাৰণে মই জনাই দিব বিচাৰিছোঁ। যিটো এক্সট্ৰা মাৰ্ক আছিলে NCC ফালৰ পৰা, আপোনাৰ যদি C চাৰ্টিফিকেট আছে তেন্তেহে আপুনি 5 মাৰ্কটো লাভ কৰিব, আৰু যদি আপোনাৰ B চাৰ্টিফিকেট আছে তেন্তে আপুনি 3 মাৰ্ক এটা এক্সট্ৰাকৈ লাভ কৰিব। ঠিক আছে বন্ধু বান্ধৱীসকলে কেইজনমানে আৰু এটা কুৱেশ্যন সুধিছিলে, যদি ষ্টেট লেভেলৰ ছিংগিঙৰ যদি ছিংগিং আৰু ডান্সিঙৰ যদি চাৰ্টিফিকেট থাকে কিবা ভেলিডিটি পাব নেকি? তো ইয়াত আপোনালোকে চাব পাৰিছে, স্পষ্টভাৱে কৈ দিয়া হৈছে ছেকেণ্ড পইণ্টত 5 মাৰ্ক ফৰ পাৰ্টিচিপেট ৰিকগনাইজ ফৰ স্পৰ্ট নেশ্যনেল, ধৰি লওক আপোনাৰ নেশ্যনেল লেভেলৰ যোনটো আপোনাৰ স্পৰ্ট চাৰ্টিফিকেট আছে বা ৰিকগনাইজ হিচাপে আছে আপোনালোকৰ, যদি এপ্ৰুভেল আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তেন্তে আপোনালোকৰ 5 মাৰ্কটো লাভ কৰিব। কিন্তু যদি আপোনাৰ ধৰি লওক এইটো কিছুমান কিছুমানকৈ পাতে যেনেকুৱা তেনেধৰণৰ যদি চাৰ্টিফিকেট আছে, সেইবোৰ ভেলিডিটি দিয়া নহ'ব। যিটো এপ্ৰুভেল আছে সেইটোহে ভেলিডিটি পাব। আৰু এটা পইণ্ট এইটো চাব পাৰিছে, থাৰ্ড পইণ্টটো চাব, 5 মাৰ্ক ফৰ পাৰ্টিচিপেট এচিভমেণ্ট ইন ৰিকগনাইজ ফাইন আৰ্ট কালচাৰেল এচিভমেণ্ট। আপোনাৰ যদি ডিষ্ট্ৰিক্ট লেভেলত ডান্সৰ চাৰ্টিফিকেট আছে বা আপোনাৰ ছিংগিঙৰ চাৰ্টিফিকেট আছে, যিটো এপ্ৰুভেল আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ফুল্লি এপ্ৰুভেল আছে, তেন্তে আপুনি 5 মাৰ্কটো লাভ কৰিব। ঠিক আছে, এইকেইটাৰ ওপৰতে এই তিনিটাই মেইন দিয়া হৈছে এডভাৰটাইজমেণ্টত, আপোনালোকে গম পাই চাগে। আৰু এই তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিহে আপোনাৰ মাৰ্কটো দিয়া হ'ব। ধৰি লওক আপোনাৰ টোটেল মাৰ্কটো 60 আছে ধৰি লওক, আৰু 60 হৈ থাকিলে এই 5 মাৰ্কটো এড কৰি পেলাই আপোনাৰ হৈ যাব টোটেল 65, তেনেধৰণৰ টাইপৰ মাৰ্কবোৰ এড কৰা হ'ব। ঠিক আছে, কিন্তু বন্ধুসকল আৰু এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ আপোনালোকক, যিটো ভেৰিফিকেশ্যন প্ৰচেছ হ'ব, কিন্তু সেই ভেৰিফিকেশ্যনৰ প্ৰচেছত এইবোৰ ডকুমেণ্ট একদম ভালকৈ চোৱা হ'ব। কাৰণ গম পাই চাগে কিছুমানে ফেককৈও ডকুমেণ্ট বনাই লয়, সেইকাৰণে এইবাৰ ভালকৈ চোৱা হ'ব। পাৰাচতে আপোনালোকে এইবোৰ ভালকৈ কালেক্ট কৰি লওক যদি আছে, আৰু ফেক ডকুমেণ্ট আপোনালোকে পাৰাচতে এইবোৰ নুলিয়াব, মই বাৰে বাৰে কৈছোঁ। কাৰণ এইটোৰ কাৰণে আপোনাৰ গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আপোনাৰ ছাছপেণ্ডেড কৰি দিয়া হ'ব, সেইকাৰণে সাৱধান হ'ব আৰু ভালকৈ এইবোৰ আপোনালোকে ভেৰিফিকেশ্যনটো কৰি ল'ব। যদি আপডেট নতুনকৈ কিবা আকৌ আহে আপোনালোকক জনাই দিম। কেইজনমান কেণ্ডিডেটৰ কমেণ্ট আহিছিলে, সেইকাৰণে কমেণ্টৰ ৰিপ্লাই অনুযায়ী মই ভিডিঅ'টো বনাই দিছোঁ। ঠিক আছে, ইমানকৈ সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম। ধন্যবাদ।